সকল যোৱা ভিডিঅ'ত আমি ক্লাছ 7 চেপ্টাৰ 7.1 টো ষ্টাৰ্ট কৰিছিলোঁ তোমালোকে চেপ্টাৰ 7.1 প্ৰথম পাৰ্টটো নিশ্চয় বুজি পাইছা তাতে মই তোমালোকক কেইটামান অংক কৰাইছিলোঁ 1 2 3 লৈকে আৰু ইন্ট্ৰডাকচন পাৰ্টটো তোমালোকক কৈছিলোঁ অনুপাত কি অনুপাত কাক বোলে ঠিক আছে তো অনুপাতৰ বিষয়ে তোমালোকে যেটো গম পাইছা চেপ্টাৰটো আছিল অনুপাত আৰু সমানুপাত ঠিক আছে তো ইয়াতে মই কেইটামান অংক কৰি ৰাখিছোঁ ঠিক আছে চাওঁ তোমালোকে কাম এটা কৰিবা স্টাৰ্ট কৰাৰ আগতে তোমালোকে কিতাপখন উলিয়াই ল'বা আৰু কিতাপখনৰ পৰা প্ৰশ্নটো চাই ল'বা প্ৰশ্নটো মই ইয়াতে লিখা নাই ঠিক আছে তো প্ৰশ্নটো চাই তোমালোকে বহিটো উলিয়াই অংকবিলাক কৰিবলৈ যত্ন কৰিবা আৰু কিবা বুজি নাপালে অসুবিধা হ'লে তোমালোকে কমেণ্ট কৰিব পাৰিবা নহ'লে হোৱাটছএপত মেছেজ কৰিব পাৰিবা অ'কে তো কিবা অসুবিধা যদি থাকে তেতিয়া মই গম পাম যে তোমালোকে বুজি পাইছে নে কিবা অসুবিধা হৈছে বা বুজি পোৱা নাই অ'কে তো ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 4 ৰ পৰা চাওঁ কুৱেশ্যন নম্বৰ 4 কি দিয়া আছে এক নম্বৰটো দিয়া আছে দুটা আছে অনুপাত 4:7 ঠিক আছে প্ৰথম ৰাশিটো খেলিব হ'লে দ্বিতীয় ৰাশিটো কি হ'ব তোমালোকে ইয়াতে বেলেগ বেলেগ পদ্ধতিৰে কৰিব পাৰিবা তো মই ইয়াতে যি পদ্ধতি শিকাইছোঁ সহজ পদ্ধতি কৰিছোঁ মই নিশ্চয় তোমালোকে সহজ হ'ব চাওঁ দুটা ৰাশি দিয়া আছে সলিউশ্যন আমি ঠিক আছে দুটা ৰাশি অনুপাত দিয়া আছে 4:7 দিয়া আছে আৰু প্ৰথম ৰাশিটো 16 দিয়া আছে দ্বিতীয় ৰাশিটো 27 তো আমি এনেকুৱা থাকিলে ঠিক আছে ধৰা হ'ল বুলি লিখিছা ঠিক আছে ধৰা হ'ল প্ৰথম ৰাশিটো আমাক 4x ধৰিছোঁ আৰু দ্বিতীয় ৰাশিটো আমি 7x লিখিছোঁ ঠিক আছে তো টেবুলাৰ মেথডটো কৰিব পাৰে এইটো টেবুলাৰ মেথড বুলি কোৱা হয় টেবুলাৰ মেথড বুলি কোৱা হয় ঠিক আছে এনেকৈ টেবুল এটা তোমালোকে বনাই ল'ব পাৰিবা আৰু তলত লিখিব পাৰিবা যে 4:7 আমি 4/7 বুলি লিখিব পাৰোঁ যিহেতু মই তাতে কৈছোঁ অনুপাত মানে ঠিক আছে তো 4x আৰু 7x বুলি লিখিলোঁ আৰু 16 তাতে আমি প্ৰত্যেক পদ্ধতি লিখিলোঁ বা প্ৰত্যেক বিষয় ঠিক আছে প্ৰত্যেক বিষয় কি যদি তোমালোকে জানিব বিচাৰা কমেণ্ট কৰি জনাবা যে প্ৰত্যেক বিষয় ঠিক আছে প্ৰত্যেক পদ্ধতি তেতিয়া মই ক'ম ঠিক আছে প্ৰত্যেক বিষয় মানে চিম্পলি মই কৈছোঁ যদি দুটা বস্তু থাকে ঠিক আছে এটা বস্তুৰ দাম বঢ়িলে আনটো বস্তুৰ দাম বাঢ়ে তেনেহ'লে বা যদি আনটো বস্তুৰ দাম কমে আৰু সিটোৰ দাম কমে তেনেহ'লে তাক প্ৰত্যক্ষ বিচৰণ বুলি কয় ঠিক আছে চাওঁ ইয়াকে ভগ্নাংশ হিচাপে আমি লিখিলোঁ 4x ঠিক আছে 4x লিখিলোঁ 7x লিখিলোঁ ইকুৱেল 16 বাই দ্বিতীয় ৰাশি লিখিলোঁ আৰু বজ্ৰ পূৰণ কৰিলোঁ ঠিক আছে বজ্ৰ পূৰণ দ্বিতীয় ৰাশি পূৰণ 4x তলৰটো ওপৰৰ লগত ওপৰটো তলৰ লগত লিখি আমি এনেকৈ ৰাখিলোঁ অ'কে এতিয়া আমি চাওঁ নেক্সটলৈ যাওঁ দ্বিতীয় ৰাশিটো পূৰণ 4x লিখিলোঁ চাওঁ দ্বিতীয় ৰাশিটো আমি পালোঁ 16 পূৰণ 7x আৰু 4x টো পূৰণ হৈ আছিলে হৰণ হ'ল x কেনসেল কৰিলোঁ x কাটা গ'ল আৰু 4 16 4 16 এই 16 টো 4 এ কেনসেল কৰিলোঁ তেনেহ'লে আমাৰ কি থাকিল 7 আৰু 4 থাকিল ঠিক আছে 7 4 = 28 প্ৰথম ৰাশিটো আমি পাইছিলোঁ কিমান 16 তেনেহ'লে দ্বিতীয় ৰাশিটো আমাৰ কিমান হ'ব 28 হ'ব এতেকে আমি লিখিলোঁ দ্বিতীয় ৰাশিটো হ'ব আমাৰ 28 ঠিক আছে তেনেহ'লে প্ৰশ্ন 4.1 টো আমি নিশ্চয় বুজি পাইছোঁ যদি কিবা অসুবিধা থাকে তেনেহ'লে মই তোমালোকক বাৰে বাৰে কৈছোঁ তোমালোকে কি কৰিবা মেছেজ কৰিবা বা ফোন কৰিব পাৰিবা নহ'লে কি কমেণ্ট কৰিব পাৰিবা ঠিক আছে তেতিয়া মই গম পাম যে তোমালোকে বুজি পাইছা নে নাই পোৱা যদি তোমালোকে বুজি পাইছা বা বুজি পোৱা নাই তো ক'বা আৰু তোমালোকক মই অনলাইনতে তোমালোকক টেষ্ট এটা ল'ম তোমালোকে তাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিবা আৰু অংকবিলাক ঘৰতে থাকি প্ৰেক্টিছ কৰি থাকিবা ঠিক আছে তো আমি মুভ কৰোঁ নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 4.2 ঠিক আছে কুৱেশ্যন নম্বৰ 4.2 টো কি দিয়া আছে তোমালোকে কিতাপত চাই দিয়া মই তথাপি পঢ়ি দিছোঁ চাওঁ 4 টো দিয়া আছে a:b ঠিক আছে a:b = 11:20 দিয়া আছে a আৰু b আমাক উলিয়াব
দিছে নাই বি দিয়া আছে 80 আৰু এ আমাক উলিয়াব দিছে ঠিক আছে বি আমাক 80 দিয়া আছে এ টো ফাইন কৰিব কৈছে বা আমাক উলাব কৈছে মই ইয়াতে কাখতে টেবুল এটা বনাই দিছো ঠিক আছে তো ইয়াতে আমি অনুপাতটো লিখিলো অনুপাতটো 11 আৰু 20 লিখিলো এ টু এ বুলি লিখিলো বি মানে 80 তো দিয়া আছে বি মানে 80 ঠিক আছে বি মানে 80 বুলি লিখিলো এটো হৈছে টেবুল প্ৰথম মেথডটো আমি ব্যৱহাৰ কৰিছো তো a অনুপাত b ঠিক আছে এটো a অনুপাত b টো আমি ভগ্নাংশ হিচাপে লিখিব পাৰো a বাই b লিখিলো ইকুৱেল 11/20 লিখিলো ওকে তো a থাকিব যেটো a এর মান নাই b এর মান দিয়া আছে 80 b এর মান আমি কি পাইছো 80 পাইছো তো 11/20 লিখিলো এতিয়া আকৌ আগৰ দৰে বৰ্গপূৰণ কৰিম a b 20 লগত আৰু 11 80 লগত তো a * 20 a * 20 লিখিলো ইকুৱেল 11 * 80 লিখিলো তো a টো আমি লেফট সাইডে ৰাখিলো লেফট সাইড বা বাও হাতত ৰাখিলো কি ৰাখিলো যেটো a হৈছে অজ্ঞাত ৰাখি তো 11 পূৰণ 80 আমি 20 ৰে হৰণ কৰিলো 20 শূন্য শূন্য কাটিলো 2 4 কাটিলো 8 হল ঠিক আছে আৰু 11 আৰু কিমান থাকিল 4 থাকিল তেনে হলে আমাৰ নিৰ্ণয় উত্তৰটো হ'ব 44 ঠিক আছে ইয়াতে আমি কি মেথড ইউজ কৰিলো ডাইৰেক্ট মেথড বা প্ৰত্যক্ষ বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰিলো ঠিক আছে ইয়াক ডাইৰেক্ট মেথড বুলি কয় ওকে তেনে হলে আমি কোৱেশ্চন নম্বৰ 2 টো বুজি পাইছো নাও আমি কি কৰিম মই নেক্সট কোৱেশ্চন টো কোৱেশ্চন নম্বৰ 5 টো ঠিক আছে আমি কোৱেশ্চন নম্বৰ 4 কমপ্লিট কৰিলো এতিয়া আমি মুভ কৰিছো কোৱেশ্চন নম্বৰ 5 লাগে তো কোৱেশ্চন নম্বৰ 5 টো কি লিখা আছে তোমালোকে শুনি লবা শিখৰ আৰু ৰাজেনৰ মাজত 2800 টকা 3:4 অনুপাতত ভগোৱা ঠিক আছে তো কি কৈছে দিয়া আছে তো মই লিখি দিছো সলিউশন বুলি লিখিলো চাও দুজন ইয়াতে লৰা বুলি ধৰি লৈছো দুজন মানুহ আছে বা লৰা আছে শিখৰ আৰু ৰাজেন ঠিক আছে দুটা লৰা বুলি ধৰি লৈছো শিখৰ আৰু ৰাজেন শিখৰ আৰু ৰাজেনৰ মাজত 2800 টকা বিতৰণ কৰিব লাগে ঠিক আছে তো মুঠ টকা বুলি মই লিখিলো ইয়াতে মুঠ টকা পৰিমাণ কিমান আছে 2800 টকা ঠিক আছে 2800 টকা আছে ওকে তাৰ পিছত অনুপাতটো দিয়া আছে আমাক অনুপাত দিয়া আছে কি অনুপাত দিয়া আছে 3:4 অনুপাতত ভাগ কৰিছে বুলি কৈছে মনত ৰাখিবা প্ৰথম কোন হয় প্ৰথম 1 নম্বৰ শিখৰ হয় ঠিক আছে এটো লিখিব নালাগে তোমালোকে মই এনে লিখি দিছো 2 নম্বৰ কোন হয় ৰাজেন নামটো দৰকাৰ কোড কোনি আছে ঠিক আছে তেনে হলে 3 টো শিখৰৰ কাৰণে হ'ব 4 টো ৰাজেনৰ কাৰণে হ'ব ঠিক আছে তো যদি 3 টকা শিখৰে পায় ৰাজেনে 4 টকাকে পাব ঠিক আছে তো 4 3 কিমান 7 টকা যাব ওকে তো এবাৰ বিতৰণ কৰোতে আমি ধৰি লব পাৰো যদি এবাৰ বিতৰণ কৰে তেনে হলে 7 টকাকে ইয়াতে মাইনাস কৰি যাব পাৰো তেনেকৈ আমি উলাব পাৰো ঠিক আছে যদি তেনেকৈ উলাব আমাৰ কি হ'ব অংকটো একই দিগলিয়া হ'ব ঠিক আছে তো মই ইয়াতে তোমালোকক সহজ পদ্ধতি যে ছুটি পদ্ধতিৰে তোমালোকক শিকাইছো চাও কেনেকৈ কৰিম যদি এনেকৈ দিয়া থাকে মুঠ সংখ্যা দিয়া থাকে আৰু ইহঁতক কি কৰা থাকে মুঠ সংখ্যাটো দিয়া থাকে আৰু অনুপাতত ভাগ কৰিব লগা হয় ঠিক আছে তেনে হলে আমি যোগ পদ্ধতি ব্যৱহাৰ কৰিম ঠিক আছে কি যোগ অনুপাতৰ যোগ এতিয়া লিখিলো অনুপাতৰ যোগ কৰিম ঠিক আছে তো শিখৰৰ কাৰণে উলাম শিখৰে কিমান পাব চাম শিখৰে কিমান পাব মুঠ 2800 পৰা শিখৰে কিমান পাব পূৰণ লিখিব লাগিল শিখৰে কিমান পাইছে 3 টকা পাইছে 3 টকা কোৰ পৰা 3 টকা পাইছে 7 টকাৰ ভিতৰত শিখৰে কিমান পাইছে 3 টকা পাইছে মন কৰিবা 7 টকাৰ ভিতৰত শিখৰে কিমান পাইছে 3 টকা পাইছে আৰু 3 টকাকে 2800 টকাৰ পৰা পাব কোৰ পৰা পাব 2800 টকাৰ পৰা পাব মন ৰাখিবা 7 4 * 28 তো 400 টকা তো 400 পূৰণ 3 হলে 1200 টকা ঠিক আছে তো শিখৰে কিমান পালে 1200 টকা পালে ঠিক আছে তো প্ৰথমটো যদি বুজা তোমালোকৰ অসুবিধা হৈছে চাও নেক্সটটো চাও শিখৰ কৰিলো ৰাজেনৰটো চাও নিশ্চয় ৰাজেনৰটো কৰোতে তোমালোকৰ শিখৰটো বুজি পাবা ৰাজেন ঠিক আছে ৰাজেনে কৰ পৰা পাব এই 2800 টকাৰ পৰাই পাব ঠিক আছে 2800 পূৰণ ৰাজেনে কিমান পাইছে 4 টকা পাইছে কৰ পৰা 4 টকা পাইছে
7 টকাৰ পৰা 4 টকা 7 ক'ৰ পৰা আহিল বুলি ক'লে 7 ক'ৰ পৰা আহিল 7 ইকুৱেল টু 3 পূৰণ 3 যোগ 4 অনুপাতৰ পৰা আহিছে ক'ৰ পৰা আহিছে অনুপাতৰ যোগ ঠিক আছে অনুপাত দুটা আমি কি কৰিছোঁ যোগ কৰিছোঁ এতিয়া 400 হ'ল 400 পূৰণ 4 তো 1600 হ'ল কিমান হ'ল 1600 টকা ৰাজনী কিমান পালে 1600 টকা যদি আমি এই সংখ্যা দুটা যোগ কৰোঁ 1600 যোগ 1200 যোগ কৰিছোঁ কিমান হ'ল 2800 ঠিক আছে মুঠ টকা কিমান আছিলে 2800 টকা আছিলে তো 2800 টকাৰ ভিতৰত 1600 কোন পালে ৰাজনী পালে আৰু 1200 কিমান পালে কোনে পালে শিখৰে পালে ঠিক আছে এনেকৈ আমি কৰিব লাগিল এইটো লিখিব নালাগে তোমালোকক মই জাস্ট তোমালোকক কৰি দেখাইছোঁ যে 1600 আৰু 1200 যোগ কৰি 2800 হয়নে নহয় মুঠ টকা কিমান হ'ল 2800 টকা আছিলে তেনেহ'লে ৰাজনী কিমান পালে 1600 টকা পালে আৰু শিখৰে কিমান পালে 1200 টকা পালে ঠিক আছে এইটো হৈছে আটাইতকৈ সহজ পদ্ধতি ঠিক আছে তো আমি এতিয়া নেক্সট মুভ কৰিছোঁ নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 6ত আমি কি দিয়া আছে চাওঁ 6ত দিয়া আছে দুটা সংখ্যাৰ অনুপাত 4:7 যদি সংখ্যা দুটা যোগফল 275 তেন্তে সংখ্যা দুটা উলিওৱা ঠিক আছে তো এতিয়া চাওঁ কি দিয়া আছে আমাক প্ৰশ্নটো ভালকে পঢ়ি লবা অংকটো কৰাৰ আগতে তোমালোকে প্ৰশ্নটো এবাৰ পঢ়িবা দুবাৰ পঢ়িবা যেতিয়ালৈকে বুজি নোপোৱা প্ৰশ্নটো পঢ়ি থাকিবা ঠিক আছে প্ৰশ্নটো যদি ভুলকে পঢ়া তেনেহ'লে শুদ্ধকে কেনেকৈ অংকটো কৰিবা হয়নে তো আমি আগতে প্ৰশ্নটো শুদ্ধকে পঢ়িব লাগিব ওকে তো প্ৰশ্নটো আকৌ পঢ়ি দিছোঁ শুনা দুটা সংখ্যাৰ অনুপাত 4:7 যদি সংখ্যা দুটাৰ যোগফল 275 তেন্তে সংখ্যা দুটা উলিয়া ঠিক আছে সংখ্যা দুটা আমাক কিমান উলিয়াব কৈছে চাওঁ কিমান ধৰণে আমি কৰিব পাৰোঁ আৰু কেনেকৈ কৰিব পাৰোঁ আৰু কোনটো সহজ লাগে এইটোৱে তোমালোকে কৰিবা ওকে চাবা তোমালোকক মই বেলেগ বেলেগ পদ্ধতিতে মই শিকাইছোঁ নিশ্চয় তোমালোকে সহজতে বুজি পাবা বুলি যদি কিবা বুজি নোপোৱা বা পদ্ধতিবিলাক তোমালোকৰ খেলি মেলি লাগে মোক কবা question number 6 solution বুলি লিখিলো solution okay অনুপাত দিয়া আছে দুটা সংখ্যাৰ অনুপাত মই লিখিলো দুটা সংখ্যাৰ অনুপাত বুলি লিখিলো দুটা অনুপাত 4:7 4:7 সংখ্যা দুটাৰ যোগফল ঠিক আছে মই ডাইৰেক্ট যোগফল বুলি লিখিলো যেটো সংখ্যা দুটাই আছে যোগফল 275 ঠিক আছে 275 তেন্তে সংখ্যা দুটা কি কি তেন্তে এতে সংখ্যা দুটা আমাক উলাব লাগে কি কি ঠিক আছে চাও তো প্ৰথম ধৰা হল বুলি লিখিছো ধৰা হল মেথডত কৈছো ধৰা হল সংখ্যা দুটা four x আছিলে আৰু 7x ঠিক আছে তো এতিয়া বা আমি এতিয়া প্ৰশ্ন মতে বুলি লিখিব পাৰো ঠিক আছে প্ৰশ্ন মতে বুলি লিখিলো যেটো প্ৰশ্ন মতে যোগফল বুলি কৈছে সংখ্যা দুটা আমি 4x আৰু 7x ধৰিলো প্ৰশ্ন মতে কি কৈছে সংখ্যা দুটাৰ যোগফল বুলি কৈছে 4x + 7x = 27 কিমান আছিল 275 ওকে ঠিক আছে প্ৰশ্ন মতে কি কৈছে সংখ্যা দুটাৰ যোগফল বুলি কৈছে 4x বুলি সংখ্যা এটা ধৰিলো আৰু আনটো সংখ্যা 7x ধৰিলো সংখ্যা দুটাৰ যোগফল 275 ওকে এতিয়া চাও 4টা আৰু 7টা x যোগ কৰিলে কিমান হয় 7 4 11টা x হয় 11টা x ঠিক আছে 11x বুলি লিখিলো মই ইয়াতে যেটো তোমালোকৰ সহজতে বুজি পোৱাৰ কাৰণে মই এনেকৈ কৈছো 4x + 7x মই 4টা x বুলি ধৰি দিছো আৰু 7টা x বুলি ধৰিলো 7 4 11 তেনেহলে 11টা x 275 ঠিক আছে x টো আমি বাও হাতত ৰাখিলো x টো আননোন হয় বা অজ্ঞাত ৰাখি হয় অজ্ঞাত ৰাখিলে আমি বাও হাতে ৰাখিব লাগিল ঠিক আছে 275 আৰু আমি ডিভাইড কৰিলো 11 এদি তো ঠিক আছে 11 এদি আমি ডিভাইড কৰিলে কিমান পাম 25 পাম
ঠিক আছে 25 যে 275 নহয় 25 হ'ব লাগে 25 পূৰণ কৰি চাও পূৰণ কৰি চালে কি যায় হয়নে 25 ওকে 25 আৰু 25 11 এৰ লগত ইনটু কৰিলে 572 ঠিক আছে 275 তো x হল আমাৰ 25 তো সংখ্যা দুটা হ'ব ধৰা মই প্ৰথম সংখ্যাটো আৰু দ্বিতীয় সংখ্যাটো লিখিলো এতেকে প্ৰথম সংখ্যাটো হ'ব প্ৰথম বুলি লিখিছো ঠিক আছে প্ৰথম সংখ্যাটো হ'ব ঠিক আছে 4x হয় তো 4 into x মানে আমাৰ কিমান পালো 25 425 যে 100 হয় তো নেক্সট আমি ওলাও নেক্সট দ্বিতীয় সংখ্যাটো দ্বিতীয় সংখ্যাটো হ'ব 7x ঠিক আছে তো 7 into 25 725 যে কিমান হ'ব 175 725 যে 175 তোমালোকে পূৰণ কৰি চাবা পৰা 7 5 গুণ 35 ৰ 5 3 7 2 14 15 16 17 ঠিক আছে 175 is the right answer ঠিক আছে তো আমি দুটা সংখ্যা পালো এটা কিমান পালো 100 আৰু আনটো 175 ঠিক আছে 175 and আমি 100 যদি প্লাস কৰো 275 যোগফল ঠিক আছে এটো আছিল যোগফল আমি ফল শুদ্ধি কৰিলো ঠিক আছে ফল শুদ্ধি আমাক কৰিব দিয়া নাই যদিও আমি ফল শুদ্ধি কি কৰিব পাৰো ফল শুদ্ধি কৰিলে কিমান হ'ব 175 প্লাস যদি 100 কৰো তেনেহলে 275 আমাৰ উত্তৰটো তেনেহলে মিলিছে এইটো আছিল প্ৰথম পদ্ধতি যদি আমি দ্বিতীয় পদ্ধতিলৈ যাও ঠিক আছে দ্বিতীয় পদ্ধতি অনুপাতৰ যোগ পদ্ধতিত যাও তেনেহলে আমি কেনেকৈ ওলাব পাৰো চাও দ্বিতীয় পদ্ধতিটো আছিল আমাৰ অনুপাতৰ যোগ পদ্ধতি ঠিক আছে তো বিকল্প বুলি লিখিলো ঠিক আছে তো বিকল্প বুলি লিখিলো আমাৰ অনুপাতটো আছিল 4:7 আছিল আৰু 275 আছিল যোগফল ওকে যদি মুঠ এটো মুঠ হয় ঠিক আছে আৰু এটো অনুপাত হয় তো প্ৰথম বুলি ধৰি লৈছো প্ৰথম সংখ্যা প্ৰথম এটো হৈছে না প্ৰথম ৰাশি বুলি লৰিছো বা সংখ্যা প্ৰথম সংখ্যা আমাক যেটো সংখ্যা বুলি কৈছে প্ৰথম সংখ্যা কি হ'ব 275 ৰ পৰা আমাক লাগিব আৰু প্ৰথমটো হৈছে 4 আৰু অনুপাত দুটা যোগফল হাতে চাৰিয়ে কিমান হয় 11 ঠিক আছে তো 11 কিমান যায় 25 25 চাৰি গুণ আমি কিমান পালো 100 ঠিক আছে তো একেদৰে আমি কৰিব পাৰো দ্বিতীয় সংখ্যাটো কি হ'ব একে 275 ৰ পৰা আমি দ্বিতীয় সংখ্যাটো উলাব লাগিল পূৰণ লিখিলো দ্বিতীয় সংখ্যাটো হৈছে 7 আৰু যোগফল হৈছে 11 এটো 25 আমি পালো তো 25 পূৰণ 7 25 7 গুণ 175 ঠিক আছে এতেকে আমাৰ সংখ্যা দুটা হ'ব 100 আৰু 175 ওকে যদি আমি বিকল্প পদ্ধতিত কৰো তেনেহলে এইখিনি কৰিব লাগিল যদি আমি প্ৰথম পদ্ধতিত কৰো তেনে